Hello students, welcome to Mathfile. Etu lecture ami vector CW toha previous year questions korim kun kita year korim 2022, 2020 aru 23 thik ase. So ma first ki korisu 2020 question to loisu 2020 question to ki dia ase vector aru 3D plane moi duitai korim 3D plane or jiman vector related question ase thik ase. So first question to question je 2020 question number 9 asile je vector equation line passing through 2 points dia ase A aru B dia ase thik ase. So mo vector equation passing through 2 points ki asile passing through 2 points. So ito mo formula asile je r vector equals to a vector plus lambda into b minus a thik ase hol ite moi ki korim a vector to mo kiman dia ase a vector boli likhim a vector to mo kiman dia asile 5 1 aru minus 2 thik ase 5 1 aru minus 2 ka mo ki bonibo 5 8 5 I cap plus 1 upon j cap তাৰপিছত minus 2 k cap ঠিক আছে এটো মই কপা পাইছো a point পা পাইছো a এর পজিশন ভেক্টর প্লাস কি হ'ব lambda b minus a হ'ব b minus 8 কি পাম 8 minus 5 কৰিলে কিমান পাম 3 I cap পাম minus 2 1 কৰিলে কিমান পাম minus 3 minus 3 j cap পাম তাৰপিছত কি হ'ব k cap ত কি মান আহিব 3 minus 2 মানে 3 plus 2 কৰিলে কিমান পাম 5 k cap পাম ঠিক আছে হ'ব এটো মোৰ কোনটো অপচন আছে বি অপচনটো আছে সো মই ইয়াত কি হ'ব বি অপচনটো কাৰেক্ট হ'ব হল নেক্সট কোৱেশ্চন টু লে যাও নেক্সট কোৱেশ্চন মই 2022 কোৱেশ্চন টা লৈছো 2022 এটো মোক কি দিছে the non-zero vectors a b c are related a equals to 8b বুলি কৈছে c equals to -7b বুলি কৈছে তেতিয়াহলে angle between a আৰু c কিমান হ'ব ঠিক আছে এতিয়া মোৰ a টো কি ৰেসপেক্টত লিখা আছে a টো লিখা আছে a equals to 8b ভেক্টৰ দিয়া আছে আৰু c ভেক্টৰটো মোৰ দিয়া আছে যে -7b ভেক্টৰ ঠিক আছে এতিয়া মই a ভেক্টৰটো c ভেক্টৰ ৰেসপেক্টত লিখিব পাৰিম না চাই লও ঠিক আছে a ভেক্টৰ equals to 8b ভেক্টৰ দিয়া আছে ঠিক আছে এতিয়া মোৰ b ভেক্টৰটো কি বনি আছে b ভেক্টৰ equals to c ভেক্টৰ divided by -7 বনি আছে এটো মই কি লিখিব পাম 8 by -7b c ভেক্টৰ লিখিব পাম ঠিক আছে b ভেক্টৰৰ জায়গাত হল ইনটু 8 এটা অলৰেডি 8 টো আছে সো c ভেক্টৰ divided by -7 বুলি লিখিব পাম ঠিক আছে এতিয়া মোৰ কি হৈছে 8 by -7 টো কি হৈছে মোৰ সাম স্কেলাৰ ভেক্টৰ বনি গৈছে ঠিক আছে আমি এটা কি পঢ়িছিলো সাপোজ a ভেক্টৰ equals to lambda b vector for some scalar মই যদি লিখিব পাৰো তেতিয়া হয় কি হয় মোৰ a আৰু b দুটা ভেক্টৰে মোৰ কি বনে কোলিনিয়াৰ বনে ঠিক আছে ইয়াতো মোৰ কি আছে a ভেক্টৰ and c ভেক্টৰ আৰু কোলিনিয়াৰ ঠিক আছে যদি দুটা ভেক্টৰ কোলিনিয়াৰ হয় তেতিয়া হলে মোৰ তাৰ থিটাটো কিমান হ'ব এংগল বিটুইন देम টো মোৰ কিমান হ'ব 0 ডিগ্ৰী হ'ব তেতিয়া এটো মই কিমান পাও 0 পাও হল সো ইয়াত মোৰ 0 কোনটো অপচনত আছে বি অপচনটোত আছে তেতিয়া হলে মোৰ বি অপচনটো কাৰেক্ট হ'ব হল নেক্সট এটা কোৱেশ্চন লৈ যাম নেক্সট কোৱেশ্চন মই 2023 18 question to লইছো 2023 একদম লেটেস্ট লাস্ট ইয়ার পেপার কোন সো ইয়াত কি দিয়া আছে o a ভেক্টর এটা দিয়া আছে সাপোজ o a ভেক্টর দিয়া আছে আৰু সিমিলারলি o b ভেক্টর দিয়া আছে ঠিক আছে o b ভেক্টর দিয়া আছে তাৰ মাজত কি কৈছে বাইসেক্টৰ এটা কৈছে a or b বাইসেক্টৰটো কেনেকুৱা হ'ব তাৰ মাজে দিয়া যাব ঠিক আছে এটা কি হ'ব a b টোৰ মাজত c এটা মিট কৰিছে বুলি কৈছে c এটা পইণ্ট মিট কৰিছে সো মোৰ বাইসেক্টৰ এটা যদি গৈছে a b লাইন এটাত তেতিয়া হলে মোক ক'ত মিট কৰিব obviously মিড পইণ্টতে কৰিব ন মিড পইণ্টত কৰিলে মোৰ মিড পইণ্টৰ ফৰ্মুলা কি আছে আমাৰ ভেক্টৰ লেকচাৰটো চলি আছে ভেক্টৰ লেকচাৰটোত আমি কি পাইছো যে মিড পইণ্টটো কেনেকুৱা হয় r ভেক্টৰ ইকুৱেলছ টু a ভেক্টৰ প্লাস lambda b ভেক্টৰ ডিভাইডেড বাই 2 হয় যেতিয়া মিড পইণ্টত পৰে ঠিক আছে এতিয়া মই দুটাই কি কৰিম o a ভেক্টৰ প্লাস o b ভেক্টৰ ডিভাইডেড বাই 2 কৰি দিম ঠিক আছে এতিয়া মই কৰিলে কিমান পাম 2 প্লাস 4 কৰিলে কিমান হ'ব 6 i কিউব হ'ব তাৰপিছত 1 minus 1 কৰিলে কিমান হ'ব 0 j cap হ'ব আৰু -4 + 2 কৰিলে -2 k cap হ'ব এটা ডিভাইডেড বাই কিমান লিখিম 2 cap লিখিম 2 লিখিম তেতিয়ালে মই r ভেক্টৰটো কিমান হৈ গল 3 i cap + 0 j cap -1 k cap ঠিক আছে -1 k cap তেতিয়ালে মোৰ তাৰ কম্পোনেন্টস বোৰ কি পাইছো হেগিটাই মোৰ তাৰ c ৰ কোঅৰ্ডিনেট হ'ব কম্পোনেন্টস কিমান হ'ব 3 আহিব 3 পিছত 0 আহিব 0 পিছত -1 আহিব ঠিক আছে এটো মোৰ কোনটো অপচনত আছে ডি অপচনত আছে তেতিয়ালে মোৰ কি হ'ব ডি অপচনটো কাৰেক্ট হ'ব ঠিক আছে হ'ব এইখিন লেখা সো এটো মোৰ কোৱেশ্চন নম্বৰ সেকেন্ড হয় এটো 2022 ৰ সেকেন্ড কোৱেশ্চন হয় 18 কোৱেশ্চন আছিল মোৰ কোৱেশ্চন পেপাৰ মতে সো এটো কি দিছে যে a b দুটা নন কোলিনিয়াৰ ইউনিট ভেক্টৰ হয় তাৰ কি হৈছে এংগলটো থিটা বনাইছে আৰু x ভেক্টৰটো মোৰ দিয়া আছে ঠিক আছে x ভেক্টৰটো মোৰ কিমান দিয়া আছে x ভেক্টৰ ইকুৱেলছ টু দিয়া আছে a cap cos t + b cap sin t ঠিক আছে a আৰু b কি হয় দুটা নন কোলিনিয়াৰ হয় কিন্তু ইউনিট ভেক্টৰসও হয়
ঠিক আছে এতিয়া মোক সুধিছে যে এক্স ভেক্টৰ মেগনিটিউডটো মেক্সিমাম কিমান হ'ব পাৰে ঠিক আছে এতিয়া মই কি লৈ লওঁ এক্স ভেক্টৰ মেগনিটিউড ল'ম তেতিয়া ভিতৰত কি হ'ব ৰুট অভাৰ a cos t প্লাছ b sin t হোল স্কোৱাৰ হ'ব ঠিক আছে এতিয়া মই ইয়াত কি পাম ৰুট অভাৰ a cos t হোল স্কোৱাৰ প্লাছ b sin t হোল স্কোৱাৰ ঠিক আছে প্লাছ কি হ'ব টুৱাইছ a ডট b টুৱাইছ a ডট b cos t sin t আহিব ঠিক আছে হৈ গ'ল এতিয়া মোৰ ইয়াত কি হ'ব ইউনিট ভেক্টৰ হোৱাৰ কাৰণে a ডট a আৰু b ডট b দুইটাই মোৰ কিমান হয় 1 হয় 1 কি হয় ইউনিট ভেক্টৰ হোৱাৰ কাৰণে হৈছে ঠিক আছে হ'ব এতিয়া মই a ডট a টো আৰু b ডট b টো 1 কাৰণে মই নিলিখিলেও হ'ব তেতিয়াহ'লে মোক কি দিব cos স্কোৱাৰ t প্লাছ sin স্কোৱাৰ t ঠিক আছে প্লাছ কি পাম টুৱাইছ a ডট b টো কি হ'ব মোৰ a ডট b 1 হ'ব a ডট b 1 কি হৈছে দুটা ইউনিট ভেক্টৰ হোৱাৰ কাৰণে মোৰ 1 হৈছে তেতিয়াহ'লে মোৰ থাকিব কি 2 cos t sin t থাকিব ঠিক আছে এতিয়া cos স্কোৱাৰ t প্লাছ sin স্কোৱাৰ t টো মই কিমান লিখিব পাৰিম 1 বুলি লিখিব পাৰোঁ ঠিক আছে প্লাছ কি হ'ব 2 cos t sin t 2 cos t sin t ফৰ্মুলা কিমান আছিলে 2 cos t sin t মোৰ ফৰ্মুলা আছিলে sin টুৱাইছ t আছিলে ঠিক আছে হ'ব এতিয়া sin টুৱাইছ t টো মোৰ মেক্সিমাম কিমানলৈকে হ'ব পাৰে মেক্সিমাম অফ sin টুৱাইছ t কিমান হ'ব মেক্সিমাম অফ সাইনৰ মেক্সিমাম ভ্যালু কিমানলৈকে যাব পাৰে খুব বেছি 1 লৈকে যাব পাৰে ঠিক আছে 1 বা সদায় 1 তকৈ -1 তকৈ ডাঙৰ হয় আৰু 1 তকৈ সৰু হয় তেতিয়াহ'লে সেইটো মোক কি হ'ব ৰুট অভাৰ 1 + 1 আহিব ঠিক আছে যিহেতু মোক মেক্সিমামটো উলিয়াবলৈ কৈছে মেক্স টু এক্স মেগনিটিউডৰ মেক্স টু ঠিক আছে এটা কি হ'ব ৰুট অভাৰ 1 + 1 মানে ৰুট 2 টো মোৰ কোনটো অপচনত আছে এই অপচনটোত আছে তেতিয়াহ'লে কি হ'ব 18 কুৱেশ্যনটো ৰুট 2 অপচনটো কাৰেক্ট হ'ব যোনটো মোৰ 8 আছে ঠিক আছে হ'ব নেক্সট মই যাম 2020 নেক্সট 2023 লেটেষ্ট পেপাৰখনৰ 16 কুৱেশ্যনটো আছে এক্সামৰ মতে এক্সাম পেপাৰৰ মতে তো মোক কি দিয়া আছে এইটো ইউনিট ভেক্টৰ হয় কিমান হয় π/4 এংগল এটা বনাই কিহত বনাই k কেপত মানে z এক্সিছত π/4 এংগল এটা বনাই ঠিক আছে আমি ডাইৰেকশ্যন কোসাইন কি বুলি লওঁ l m n বুলি লওঁ ঠিক আছে এটা n টোৱে মোৰ ৰেসপেক্টত কি বনাইছে π/4 বনাইছে ঠিক আছে n = মই লিখিব পাৰোঁ cos ইনভাৰ্স π/4 কিমানত হয় cos ইনভাৰ্স π/4 হয় মোৰ 1/√2 হয় ঠিক আছে সৰি cos π/4 মোৰ কোনটো হয় 1/√2 হয় সেইটো মই পাই আহিছোঁ আগতে ঠিক আছে আকৌ মোক কি দি থোৱা আছে a ভেক্টৰ প্লাছ i কেপ প্লাছ j কেপ কি হয় ইউনিট ভেক্টৰ হয় ইউনিট ভেক্টৰ হোৱাৰ লগে লগে মই কি ক'ব তাৰ মেগনিটিউডটো 1 হয় বুলি ক'ব পাৰোঁ হ'ল এতিয়া মোক কি কৈছে a ভেক্টৰটো 1 a ইউনিট ভেক্টৰ হয় ঠিক আছে তেতিয়াহ'লে মোক কি হ'ব ইয়াৰ পৰা l স্কয়াৰ প্লাছ m স্কয়াৰ প্লাছ n স্কয়াৰ ইকুৱেলছ টু কিমান 1 হয় হ'ল এতিয়া মই n টো মই পাই গ'লোঁ n টো কিমান হয় 1/√2 হয় ঠিক আছে 1/√2 ইয়াত পুট কৰিম এতিয়া কি হ'ব l স্কয়াৰ প্লাছ m স্কয়াৰ প্লাছ 1/√2 হোল স্কয়াৰ কৰিলে কিমান আহিব 1/2 আহিব ইকুৱেলছ টু 1 আহিব তেতিয়াহ'লে মই কি পাম l স্কয়াৰ প্লাছ m স্কয়াৰ কৰিলে কিমান পাম 1 - 1/2 কৰিলে আকৌ 1/2 পাম ঠিক আছে এইটো মই এতিয়া কামত আহিব থৈ দিছোঁ হ'ল এইটো মই 1 বুলি ঠিক হ'ল এতিয়া মোৰ নেক্সট আকৌ এইটো দিয়া আছে ঠিক আছে এইটো মই যদি মেগনিটিউড উলিয়াওঁ তেতিয়া কিমান হয় চাই লওঁ এইটো যদি মই মেগনিটিউড উলিয়াওঁ এই ভেক্টৰটো i j k ঠিক আছে ফাৰ্ষ্ট কি হ'ব l + 1 ৰ হোল স্কয়াৰ হ'ব j কাৰণে কি হ'ব m + 1 ৰ হোল স্কয়াৰ ঠিক আছে প্লাছ z টোত কিমান আছিলে 1/√2 আছিলে 1/√2 মানে 1/2 আহিব 1/2 ইকুৱেলছ টু মই কিমান পাম 1 পাম ঠিক আছে ইউনিট ভেক্টৰ হোৱাৰ কাৰণে মই 1 পাইছোঁ এইটোৱে মই বছ এনেকৈ লিখি দিছোঁ ঠিক আছে এতিয়া মই কি পাম l স্কয়াৰ প্লাছ টুৱাইছ l প্লাছ 1 প্লাছ m স্কয়াৰ প্লাছ টুৱাইছ m প্লাছ 1 হাফটো ইফালে পঠিয়াই দিলে মোৰ আকৌ কিমান হৈ যাব হাফে হৈ যাব 1 - হাফ হ'ব চ' এতিয়া মোক কি থাকিলে ইয়াত l স্কয়াৰ প্লাছ m স্কয়াৰটো ল'ব পাৰোঁ প্লাছ কি হ'ব 2 এতিয়া 1 + 1 কৰিলে কিমান হয় 2 হয় চ' l প্লাছ m প্লাছ 1 ইকুৱেলছ টু হাফ হ'ব এতিয়া l স্কয়াৰ প্লাছ m স্কয়াৰ মই ভেলু পাই আহিছোঁ l স্কয়াৰ প্লাছ m স্কয়াৰ ফ্ৰম 1 মই কিমান লিখিব পাৰোঁ 1/2 লিখিব পাৰোঁ চ' 1/2 প্লাছ 2 l প্লাছ m প্লাছ 1 ইকুৱেলছ টু কিমান হাফ ত' হাফটো ইফালে গ'লে কি হ'ব কেঞ্চেল আউট গুচি যাব হাফ থাকিবগৈ কি 2 l প্লাছ m প্লাছ 1 ইকুৱেলছ টু 1 ঠিক আছে হ'ল চ' এইখিনি মোৰ হাফ কেঞ্চেল আউট হওঁতে কিমান হ'ব লাগিছিলে 0 হ'ব লাগিছিলে 0 হ'ব লাগিছিলে তেতিয়াহ'লে মই ইয়াৰ পৰা কি পাম l প্লাছ m প্লাছ 1 ইকুৱেলছ টু 0 পাম চ' কি হ'ব
L plus M equals to কিমান আহিব -1 পাম ঠিক আছে এটো মোৰ ইম্পৰ্টেন্ট আইডেন্টিটি সো এটো মই 2 বুলি লিখি দিছো ঠিক আছে হ'ব নেক্সট এটা কি হ'ব মই এতিয়া L plus M হোল স্কয়াৰ কৰিব পাৰিম হোল স্কয়াৰ কৰিলে কিমান আহিব -1 ৰ স্কয়াৰ মই কিমান পাম 1 পাম ঠিক আছে ইয়াৰ পৰা কি পাম L স্কয়াৰ plus M স্কয়াৰ plus কিমান আহিব 2ml equals to কিমান আহিব 1 আহিব সো L স্কয়াৰ plus M স্কয়াৰ মই অলৰেডি হাফ পাই থৈছো তেতিয়াহলে কি হ'ব 2ml মই কিমান আহিব হাফ আহিব 1 - half আহিব implies কিমান হ'ব ml equals to 1/4 আহিব ঠিক আছে এতিয়া মই দুটা কন্ডিশন চাম যে L plus M equals to -1 আৰু ml equals to 1/4 দিয়া আছে তেতিয়াহলে মোৰ কি হ'ব L আৰু M দুইটা মোৰ ইকুৱেল হ'ব আৰু দুইটা মোৰ কিমান হ'ব -half আহিব -half কি আহিব যদি চাও মই -half কৰিলে মই কিমান পাওঁ -1 যোনটো মোৰ সেকেন্ড আইডেন্টিটিটো স্যাটিসফাই কৰিছে আৰু যোনটো তলত থাৰ্ড আইডেন্টিটি পাইছো থাৰ্ড আইডেন্টিটিটো মোৰ স্যাটিসফাই কৰিছে -1 * -1 মাল্টিপ্লাই কৰিলে কিমান পাওঁ 1/4 পাওঁ ঠিক আছে যদি মই পজিটিভ লৈ যাওঁ সেকেন্ড আইডেন্টিটিটো স্যাটিসফাই নকৰিব অকল থাৰ্ডটোৱে কৰিব তেতিয়াহলে মোক কি হ'ব x আৰু y দুইটা কিমান আহিছে -1/2 আহিছে ঠিক আছে এতিয়া মই কি পালো n2 1/√2 পালো ঠিক আছে যোনটো ইয়াত L আৰু M আছে L আৰু M -1/√2 পালো ঠিক আছে ইয়াত ক'ত আছে চাওঁ বি অপচনটো দেখিছো বি অপচনটোত কি হৈছে L2 মোৰ -1/2 আছে ঠিক আছে -1/2 পাব লাগিছিল -1/2 পাইছো ঠিক আছে কিমান হ'ব -1/2 আৰু সেকেন্ডটো M2 মোৰ -1/2 কিন্তু N2 কি হৈছে 1/√2 ঠিক আছে সেইকাৰণে তাৰ মতে কি হ'ব সেকেন্ড অপচনটো কাৰেক্ট হ'ব হল সো আজি আমি ভেক্টৰ আৰু 3D পৰা কিমান কৰিলো ভেক্টৰ আৰু 3D পৰা টোটাল 5টা কোৱেশ্চন কৰিলো 5 কোৱেশ্চনছ কৰিলো 5 কোৱেশ্চনছটো কি হৈছে মই দেখিলো যে প্ৰিভিয়াস ইয়াৰ প্ৰত্যেকটো ইয়াৰত কিমান টাইপকে কোৱেশ্চন আহে এটা বা দুটা কোৱেশ্চন আহে তাৰ মাজৰ এটা কি হয় ৰিয়েল ভেক্টৰৰ পৰা থাকে এটাৰ ভেক্টৰ ৰিলেটেড 3D কোৱেশ্চনছ আহে ঠিক আছে হ'ব এইখিনিতে ক্লোজ কৰিছো Thank you for watching this video. Please like, comment and subscribe.